দেশত সপ্তম পৰ্যায়ৰ নিৰ্বাচন সমাগত অন্তিম পৰ্যায়ত তীব্ৰতৰ প্ৰচাৰ অব্যাহত পহিলা জুন শনিবাৰে হ'ব ভোট গ্ৰহণ ৫৭টা সংসদীয় সমষ্টিত ভোট গ্ৰহণ ৯০৪ গৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে দেশৰ প্ৰায় প্ৰতিটো ৰাজনৈতিক দল দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলত পহিলা জুনৰ দিনা অনুষ্ঠিত হ'ব অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া লোকসভা সমষ্টিৰ সংখ্যা ৫৭টা শনিবাৰে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশৰ ১৩খন আসন বিহাৰৰ ৮খন আসন হিমাচল প্ৰদেশৰ ৪খন আসন পাঞ্জাৱৰ ১৩খন আৰু উৰিষ্যাৰ ৬খন আসনৰ বাবে সেইদৰে পশ্চিম বংগৰ ৯খন আসন ঝাৰখণ্ডৰ ৩খন আসন আৰু চণ্ডীগড়ৰ এখন আসনৰ বাবে অন্তিম তথা সপ্তম পৰ্যায়ত হ'ব ভোট গ্ৰহণ মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীৰ মাজত এইবেলি প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত হ'ব যদিও একাংশ উল্লেখযোগ্য প্ৰাৰ্থী আছে ইয়াৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰাণসী সমষ্টিত অৱতীৰ্ণ হৈছে যিটো সমষ্টি প্ৰধানমন্ত্ৰী গৰাকীয়ে ২০১৪ চনৰ পৰা দখলত ৰাখিছে এইবেলি তৃতীয়বাৰৰ বাবে সমষ্টিটোত প্ৰধানমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছৰ অজয় ৰায়ে একালৰ বিজেপি নেতা ৰায়ে ২০০৭ চনত বিজেপি ত্যাগ কৰিছিল আৰু ২০১২ চনত যোগদান কৰিছিল কংগ্ৰেছত একেদৰে পশ্চিম বংগত অভিষেক বেনাৰ্জী হিমাচল প্ৰদেশত অনুৰাগ ঠাকুৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰ সমষ্টিত আছে ৰবি কিষাণ হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিত অভিনেত্ৰী কংকনা ৰাণাৱতে বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙৰ সৈতে যুঁজ হ'ব কংকনা ৰাণাৱতৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ ঠিক দুদিনৰ পাছত অৰ্থাৎ ৪ জুনৰ দিনটোত সম্পূৰ্ণ হ'ব ভোট গণনা নিউজ টেক্স ৰিপৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969